Hello students, আজি আমি 13.3 এক্সাৰসাইজৰ দ্বিতীয়টো ভিডিও ষ্টাৰ্ট কৰিব গৈ আছো। প্ৰথমটো ভিডিওত আমি কোৱেশ্চন নাম্বাৰ 4 লৈকে কৰিলো। আজি আমি কোৱেশ্চন নাম্বাৰ 5 ৰ পৰা চামি। সো কোৱেশ্চন নাম্বাৰ 5 টো কি দিছে? What length of tarpaulin 3 meter wide will be required to make conical tent of height 8 meter and base radius 6 meter? Assume that extra length of material that will be required for stitching, marging and wastage in cutting is approximately 29 cm. তুমি টাৰ্পুলিন এখন আনিছা যাৰ ওয়াইড মানে ব্ৰেড 3 মিটাৰ। কিমান লেন্থটো কিমান আনিব লাগিব যে এটা কনিকেল টেন্ট বনাবা যাৰ হাইট h টু 8 মিটাৰ আৰু বেস ৰেডিয়াস r টু 6 মিটাৰ। সো 10 এটা কনিকেল 10 তাৰ হাইট আৰু বেস ৰেডিয়াস দিয়া আছে। সো কিমান টাৰ্পুলিন লাগিব, কিমান লেন্থৰ টাৰ্পুলিন লাগিব, টাৰ্পুলিনখনৰ ওয়াইডটো দিয়া আছে। সো এল টো আমি উলিয়াই ল'ব লাগিব। এল টো কি হ'ব? √a স্কয়াৰ প্লাস r স্কয়াৰ, a স্কয়াৰ মানে h স্কয়াৰ 6 স্কয়াৰ। সো এইটো হ'ব তোমাৰ 64 36 100 সো ইকুৱেল 10। ঠিক আছে, বুজি পাইছা? এল টো উলিয়াই ল'লো। নেক্সট আমি কি উলিয়াব লাগিব? যেহেতু কনিকেল টেন তো উলিয়াব লাগিব আমি কি? কাৰ্ভ সাৰফেস এৰিয়া কি হ'ব? পাই r l 22/7 r ৰ ভ্যালু 6 l ৰ ভ্যালু 10। কিন্তু এইটো কোৱেশ্চনত আমি পাইটো 3.14 ল'ব লাগিব। 3.14 যেহেতু দি দিছে। সো 10 into 6 60। সো 3.14 into 60 188.40। ঠিক আছে, বুজি পাইছানে? ৰবা 188.40 মিটাৰ স্কোয়াৰ। ঠিক আছে, বুজি পাইছানে নাই? তোমাক লগতে কৈছে যে 29 সেন্টিমিটাৰ তোমাক এক্সট্ৰা লাগে। সো 29 সেন্টিমিটাৰ মানে 0.29 মিটাৰ হ'ব। সো এইখিনি আমি পিছত প্লাস কৰি দিলে হ'ল। কথাটো বুজি পাইছানে নাই? 20 সেন্টিমিটাৰটো আমি পিছত প্লাস কৰি দিম। সো এইখিনি আমাক টোটেল লাগিব। এখন যদি এনেকুৱা টাৰ্পুলিন আমি কিনি আনো, কিমান টাৰ্পুলিনখনৰ এৰিয়া কিমান হ'ব লাগিব? 188.40। সো এখন ৰেক্টাংগুল হ'ব। ৰেক্টাংগুলৰ এৰিয়া কি হ'ব? লেন্থ ইনটু ব্ৰেড। দেয়াৰফৰ লেন্থ অফ টাৰ্পুলিন লেন্থ ইনটু ব্ৰেড ইজুকেল এইটো হ'ব। এইটো ইজুকেল তোমাৰ এল ইনটু বি হ'ব। মই ডাইৰেক্ট শৰ্টকে দেখাই দিছোঁ। সো বিটো এফালে আহিলে ডিভাইড। সো 3 ৰে ডিভাইড হ'ব। ওয়াইডটো কিমান দিয়া আছিল? ইয়াতে যদি মই বি উইথটো কিমান দিয়া আছিল? 3 মিটাৰ। সো 3 ৰে ডিভাইড 188.40 প্লাস 0.29 সেন্টিমিটাৰ। ঠিক আছে, সো এইটো যদি মই ডিভাইড কৰোঁ কিমান হ'ব? 4 গুণ 18 3 দুগুণ 6 0.29। সো এইটো হ'ব 63.09 মিটাৰ। আমি কাৰ্ভ সাৰফেস এৰিয়াটো ফাৰ্ষ্টে উলিয়াই ল'ম। কাৰ্ভ সাৰফেস এৰিয়াটোৰ সমান তোমাক হেৰি লাগিব, কি কয়? টাৰ্পুলিন লাগিব। টাৰ্পুলিন লগাৰ কাৰণে কি হ'ব?
আৰু টাৰ্পলিনখনৰ উইথটো দিয়া আছে, লেন্থটো আল্টিমেটলি এইটো এটা ৰেক্টাংগুলাৰ চাইজ, চ' এল ইনটু ব্ৰেড এইটো হ'ব। তাৰ লগতে কি কৈছে ষ্টিচিং মাৰ্জিনৰ কাৰণে আমাক কিমান লাগে 29 চেণ্টিমিটাৰ এক্সট্ৰা লাগে, সেইটো লাষ্টত প্লাছ কৰি দিলেই হ'ল। এইখিনি মই ডাইৰেক্টলি কৰি দিছোঁ। চ' বস্তুটো নোট ডাউন কৰি লোৱা, ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনটো চাম। নেক্সট আমি চাওঁ কুৱেশ্যন নাম্বাৰ 6। কি দিছে? দ্য স্লেণ্ট হাইট এণ্ড বেছ ডায়মিটাৰ অফ এ কনিকেল টম 25 মিটাৰ এণ্ড 14 মিটাৰ ৰেচপেক্টিভলি। ফাইণ্ড দ্য কষ্ট অফ হোৱাইট ৱাচিং ইজ কাৰ্ভ চাৰ্ফেচ এট দ্য ৰেট অফ ₹210 per 100 মিটাৰ স্কুৱেৰ। একদম সহজ কুৱেশ্যন। স্লেণ্ট হাইট এলটো দিয়া আছে 25 মিটাৰ আৰু ডায়মিটাৰটো দিয়া আছে 14, therefore ৰেডিয়াছটো হ'ব 7 মিটাৰ। ফাইণ্ড দ্য কষ্ট অফ হোৱাইট ৱাচিং ইটছ কাৰ্ভ চাৰ্ফেচ। কাৰ্ভ চাৰ্ফেচৰ হোৱাইট ৱাচিঙৰ খৰচ, তো দিয়াৰ ফৰ কাৰ্ভ চাৰ্ফেচটো উলিয়াই ল'ব লাগিব। দিয়াৰ ফৰ কাৰ্ভ চাৰ্ফেচ পাই আৰ এল। পাইটো 22/7 ধৰিছোঁ, আৰৰ ভেলু 7, এলৰ ভেলু 25, 7, 7, চ' 25, 22, 50, 550 কি হ'ব মিটাৰ স্কুৱেৰ, এইটো কাৰ্ভ চাৰ্ফেচ এৰিয়াৰ। চ' কষ্টটো কিমান? কষ্ট অফ হোৱাইট ৱাচিং 100 মিটাৰ স্কুৱেৰ। 100 মিটাৰ স্কুৱেৰৰ হোৱাইট ৱাচিঙৰ খৰচ কিমান? 210। দেয়াৰ ফৰ কষ্ট অফ হোৱাইট ৱাচিং 550 মিটাৰ স্কুৱেৰ কিমান হ'ব? 210 ডিভাইডেড বাই 100 ইনটু 550। 0 0 কেঞ্চেল গ'ল, এইটো 0 এইটো 0 কেঞ্চেল গ'ল। এতিয়া 2155 1155 এইটো হৈছে টোটেল কষ্ট। একদম সহজ কুৱেশ্যন। স্লেণ্ট হাইট দিয়া আছে, ডায়মিটাৰটো দিয়া আছে, ৰেডিয়াছটো উলিয়াই ল'লোঁ, কাৰ্ভ চাৰ্ফেচ এৰিয়াটো কেলকুলেট কৰি তাৰ টোটেল কষ্টটো উলিয়াই দিলোঁ হোৱাইট ৱাচিঙৰ। এইটো নোট ডাউন কৰি লোৱা। ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনটো চামি। নেক্সট চাওঁ আহা কুৱেশ্যন নাম্বাৰ 7, এক্সাৰচাইজ 13.3। কি দিছে? এ জোকাৰ্ছ কেপ ইন দ্য ফৰ্ম অফ এ ৰাইট চাৰ্কুলাৰ কোন of base radius 7 cm and height 24 cm. Find the area of the sheet required to make 10 such cap. জোকাৰ্ছ কেপ কোন ষ্ট্ৰাকচাৰৰ এনেকুৱা কেপ বনাব? বেছ ৰেডিয়াছটো তোমাৰ দিয়া আছে 7 চেণ্টিমিটাৰ, হাইট বুলি ক'লে এইটো বুজাব 24। তেনেকুৱা 10টা কেপ বনাবলৈ কিমান? ফাইন দ্য এৰিয়া। 10টা কেপ বনাবলৈ কিমান লাগিব মেটেৰিয়েল? চ' কেপটো বনাবলৈ এই ছাইডটো খোলা হ'ব। চ' আল্টিমেটলি আমি কি উলিয়াব লাগিব? কাৰ্ভ চাৰ্ফেচ এৰিয়া, কাৰণ কেপৰ এই পাৰ্টটো খোলা। চ' টোটেল চাৰ্ফেচ এৰিয়া নহয়, কাৰ্ভ চাৰ্ফেচ এৰিয়া উলিয়াব লাগিব। তোমাৰ আৰটো কিমান দিয়া আছে? 7 চেণ্টিমিটাৰ, হাইটটো দিয়া আছে 24 চেণ্টিমিটাৰ। চ' এলটো হ'ব h স্কুৱেৰ প্লাছ r স্কুৱেৰ। চ' এইচটো হ'ব 24 স্কুৱেৰ, আৰটো 7 স্কুৱেৰ। এইটো হ'ব তোমাৰ 576, এইটো হ'ল 49, চ' এইটো হ'ল তোমাৰ 625 ইকুৱেল 25 চেণ্টিমিটাৰ। দিয়াৰ ফৰ এৰিয়া অফ 1 cap pi r l, পাইৰ ভেলু ধৰি লোৱা 22/7, আৰৰ ভেলু 7, এলৰ ভেলু 25। তো কেলকুলেশ্যন কৰিব নালাগে, থৈ দিয়া। দেয়াৰ ফৰ এৰিয়া অফ 10 cap 22/7 ইনটু 7 ইনটু 25 ইনটু 10, 7 7 কেঞ্চেল গ'ল, 25 22 মাল্টিপ্লাই কৰিলে 55, 10ৰ লগত মাল্টিপ্লাই কৰিলে আৰু এটা 0 বাঢ়ি যাব, 5500। ঠিক আছে, বুজি পাইছা? ইয়াৰ পিছত আমি ইয়াৰ লাষ্ট কুৱেশ্যনটো চাওঁ আহা।
আহি আমি এতিয়া লাষ্ট কুৱেশ্যনটো পালোহি কুৱেশ্যন নাম্বাৰ 8 কি দিছে এ বাছ ষ্টপ ইজ বেৰিকেটেড ফ্ৰম দ্য ৰিমেইনিং পাৰ্ট অফ দ্য ৰোড বাই ইউজিং 50 hollow cones made of recycled cardboard. Each cone has a base diameter of 40 cm and height 1 meter. If the outer side of each of the cone is to be painted and the cost of painting is rupees 12 per meter square, what will be the cost of painting all these cones? এনেকুৱা বেৰিকেড কৰিব কোন ষ্ট্ৰাকচাৰেদি তাৰ বেছ ডাইমিটাৰটো দিয়া আছে আৰু হাইটটো দিয়া আছে তেনেকুৱা 50টা কোন আছে 50টা কোনক পেইণ্ট কৰাৰ টোটেল খৰচ কিমান তোমাক এইটো উলিয়াব দিছে ঠিক আছে এইটো দিয়া আছে √1.04 ভ্যালু দিয়া আছে এৰাউণ্ড 1.02 এইটো দি দিছে হাইটটো r2 দিয়া আছে তোমাৰ 40 সেন্টিমিটাৰ ওকে সৰি d2 ডাইমিটাৰ r2 হ'ব 20 সেন্টিমিটাৰ মিটাৰত নিলে 0.20 মিটাৰ ঠিক আছে নেক্সট হাইট h2 দিয়া আছে 1 মিটাৰ এতিয়া আমি কাৰ্ভ সাৰফেস এৰিয়া উলিয়াব লাগিব পেইন্ট কৰাৰ কাৰণে কাৰ্ভ সাৰফেস এৰিয়া তাৰ কাৰণে আমি উলিয়াব লাগিব ফাৰ্স্টে l স্ল্যান্ট হাইট h স্কয়াৰ প্লাস r স্কয়াৰ 1 স্কয়াৰ প্লাস 0.2 স্কয়াৰ সো এটো কি হৈ যাব 1 প্লাস 0.04 so √1.04 এটো দিয়া আছে √1.04 মানে 1.02 ঠিক আছে এতিয়া আমি কাৰ্ভ সাৰফেস এৰিয়া এটা উলিয়াম CSA of 1 cone pi r l therefore CSA of 50 cone 50 pi r l আমি এবাৰতে ক্যালকুলেশন কৰিম বাৰে বাৰে কৈ না থাকো তেতিয়া তোমাৰ ক্যালকুলেশনটো সহজ হ'ল ইয়াত ক্যালকুলেশন এনেকা কৰাতকে আমি হেখত ক্যালকুলেশন কৰিম এটো এনেকা ৰাখি দিলে এটো pi r l এটো 50 কোণৰো pi r l এটো হ'ব তোমাৰ মিটাৰ স্কয়াৰ নেক্সট আমি উলিয়াম কষ্টটো কিমান দি আছে ₹12 পাৰ মিটাৰ স্কয়াৰৰ খৰচটো কিমান আমি উলিয়াম দিছে cost of painting 1 meter square ₹12 therefore cost of painting 50 pi r l এটো 12 ৰ লগত মাল্টিপ্লাই হ'ব 50 pi r l এতিয়া এবাৰে ক্যালকুলেশন কৰিলে হ'ল 12 50 pi to 22/7 r ৰ ভ্যালু আমাৰ কিমান দিয়া আছিল তুমি কোৱেশ্যনটোত চোৱা r ৰ ভ্যালু আছিল 0.2 আৰু l ৰ ভ্যালু আমি পাইছিলো 1.02 সো এখানে আমি ক্যালকুলেশন কৰিব লাগিব একো তোমাৰ ক্যান্সেল না যায় কিন্তু ইয়াতে আমাক কি কৈছিলে পাই টু 3.14 ধৰিব দিছিলে সো এটো আমি 3.14 ধৰিম 12 into 50 into 3.14 into 0.20 into 1.02 এই গুটে এটা মাল্টিপ্লাই কৰি চাবা মাল্টিপ্লাই কৰিছা আমি আনসাৰটো কিমান পাম এৰাউণ্ড 384.34 এটো হৈছে আমাৰ টোটেল খৰচ বস্তুটো বুজিলা কি কৰিব লাগিব তোমাৰ বেৰিকেড দিব কনস্ট্ৰাকচাৰৰ কোনটোৰ ডাইমেনশনখিনি দিয়া আছে আমি তাৰ পৰা কাৰ্ভ সাৰফেস এৰিয়া উলিয়াম কাৰ্ভ সাৰফেস এৰিয়া উলিয়াই এটাৰ দিয়া আছে এটাৰ দিয়াৰ পৰা আমি 50টাৰ উলিয়াই ললো তাৰপিছত তাক পেইন্ট কৰিব পেইন্ট কৰাৰ খৰচটো সুধিছে সো ইয়াতে আমি স্টেপ বাই স্টেপ মাল্টিপ্লাই নকৰি এবাৰতে মাল্টিপ্লাই কৰিলো তেতিয়া তোমাৰ ক্যালকুলেশনটো ইজি হ'ল আৰু টাইমটো কম লাগিলে ঠিক আছে মই গুটে এক্সাৰসাইজটো কৰি দিলো এই দুটা ভিডিও তোমালোকে চাবা আৰু কমেন্ট কৰি জনাবা কেনেকুৱা পাইছা বুজি পাইছা নে নাই মোক জনাবা ঠিক আছে বাৰু থ্যাংক ইউ